সদায় ঘৰৰ পইচাবিলাক ঘৰতে ৰাখিব চেষ্টা কৰিব লাগে। আমি অসমীয়া নহওঁ দুখীয়া বুলি ৰৈ থাকিলে নহ'ব। অসমৰ পইচা যদি অসমত ৰাখিব নোৱাৰোঁ তেতিয়াহ'লে আমি অসমীয়া বুলি কৈ স্বীকৃতি দি এই লাভ নাই বুলি মই ভাবোঁ। আপোনালোকে কি ভাবে বাৰু? বহুত বিদেশৰ পৰা আহি আমাৰ অসমৰ পইচাখিনি লুটি লৈ গৈ আছে। সেইটো কাৰণে সকলোকে কওঁ, সকলোৱে হাতে পাতে নিজৰ নিজৰ কৰ্মবিলাক হাতত লওক। আমাৰ অসমৰ পইচাবিলাক আমাৰ অসমত ৰাখক, তেতিয়াহে কাম দিব। এই ক'ৰবাত গৈ পিনে কোম্পানী এটা চিকটি কৰিছে, বেলেগক ধনী কৰিছে। দিব লাগে যদি 20,000 দিয়ে 15,000, আহোঁতে যাওঁতে যায় 10,000। তেনেকুৱা কৰ্ম কৰিব যায় মানে। সদায় ঘৰৰ পইচাবিলাক ঘৰতে ৰাখিব চেষ্টা কৰিব লাগে, গম পালে নাই? সেইটো কাৰণে কৈছোঁ, চবে যদি আমি এনেকৈ মিলি পিটি কামখিনি কৰি থাকোঁ নহয়, বাহ, আমাৰ পইচা নহয় জানো এইবিলাক? আমাৰ পইচাবিলাক নি কি কৰিছে সিহঁতে? বিল্ডিং বনাইছে, তলাতল ঘৰ বনাইছে। সেইটো কাৰণে কৈছোঁ বন্ধুসকল, চবে নিজৰ নিজৰ কৰ্মবিলাক হাতত লওক। বহুতে কোৱা শুনো আমাৰ অসমীয়া ল'ৰা কাম নাই, কাম নাই, কাম নাই। কাম নাই, চবৰে কাম আছে। আমাৰ মানুহবিলাকে মানে লাজ দিয়ে, এইটো নাপি, এইটো যোগালী, এইটো মিস্ত্ৰী। কৰ্ম সৰু ডাঙৰ নাই বন্ধুসকল, সকলো ওলাই আহক, দলে বলে লাগি যাওক। আৰু বন্ধুসকল, মই এতিয়া বৰ্তমান নিষ্কৰ্মত অগ্ৰসৰ। ওচৰতে আহি আছোঁ, কিমান মান লোৱা এইটো চাইছিলোঁ, এইটো চাইছিলোঁ। কামত দিয়াৰ পৰাই কোনোবা জেগাত এনেকৈ চুই লৈ এনেকৈ মাৰি দিলে মানে আমাৰ পিঠা ওলাই আহে। মানে মই কৰি চাইছিলোঁ, অহা নাই। টিপটো চাই থাকিব লাগে, এদিন হ'লেও পাৰফেক্ট হ'ব। থৈ দিওঁ আৰু দেই। ৰখাই কামটো একেবাৰে নুঠা গ'ল। নাভটো যদি তোমাৰ চিধা থাকে, নাভৰ কোনো প্ৰব্লেম নাথাকে, নাভৰ প্ৰব্লেম থাকিলে মই কাম দিওঁ। ঘৰটো কটৰ যায় ভালকৈ এটা ফৰ্ম মাৰি দিবা। ভালকৈ চৰি আছোঁ, কিমান চৰিবি আৰু ৰ'দ কেলা কম থকা মৰা হয়নে? কি ল'লি? কি ল'লি? অকলে একেলগে যাব কি নহয়? যাব লাগে ৰাতি 500 চাউল নাব ৰঙালাও আছে, ৰঙালাও আমাৰ এইটো যে বুজি পালি চব না বন্ধুসকল, ইমান মৰিয়াই মেলি পিটি মেলি ক্লিয়াৰ কৰি দিয়াৰ পিছত 50 টকা এটা পাওঁ, মানে 30 টকা দাড়ি 20 টকা মালিচ। মজা, এনেকৈ ঘৰখন চলি আছোঁ আৰু আপোনালোকে আশীৰ্বাদ কৰক, আগুৱাই গৈ থকাটো।